নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আসাম ISL বহুদিনৰ মূৰত উভতি আহিলে গুৱাহাটীলৈ আৰু গুৱাহাটীলৈ ঘূৰি অহাৰ কামবেকৰ যিখন প্ৰথম মেচ সেইখনতে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ জয় হৈছে জামশেদপুৰ এফচিক পৰাস্ত কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে যথেষ্ট এখন ফাইটিং খেল হ'ল বুলি ক'ব লাগিব কাৰণ দুটা টিমৰ ফালৰ পৰা ফাইট দেখিবলৈ পোৱা গৈছিল আৰু অৱশেষত সেই হাঁহি মাৰিবলৈ সক্ষম হ'ল NUFCয়ে 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰিছে প্ৰথমতেতো আমি দেখিছিলোঁ যে সমান হৈ আছিল প্ৰথমতে 53 মিনিটত NDA এটা গোল দিছিলে তাৰ পাছত তেওঁলোকৰ ইকুৱেলাইজাৰ কৰিছিল এটা পেনাল্টিত মেসি বৌলিয়ে 68 মিনিটত তাৰ পাছত তাৰ নেক্সট মিনিটটোতে 69 মিনিটত আকৌ আমাৰ NDৰ ফালৰ পৰা আৰু এটা গোল দি পেলাই খেলখনত আমাৰ জয়প্ৰাপ্ত কৰাত সহায় কৰিলে গতিকে 2-1ৰ স্কোৰ লাইন হ'ল গোটেই খেলখনত আৰু আমি যদি ক'বলৈ যাওঁ পজিশন আমাৰ ইণ্ডিয়াৰ আমাৰ NUFC হাততে বেছি আছিল 46% তেওঁলোকৰ পজিশন আৰু আমাৰ হাতত 54% আছিল লগতে শটছ অন টাৰ্গেট কিন্তু তেওঁলোকৰ বেছি আছিল কিন্তু আমাৰো সাধাৰণতে শটছ তেওঁলোকৰ বেছি আছিল শটছ অন টাৰ্গেট আমাৰ বেছি আছিল 4 কিন্তু তেওঁলোকৰ 9টা মাৰিছিল যদি যেনি তেনি গৈছিল দুটা তেওঁলোকৰ আসল টাৰ্গেটত ৰাখিব পাৰিছিল আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচি কথা ক'বলৈ গ'লে 7টাৰ ভিতৰত 4টা অন টাৰ্গেট আছিল তাৰ ভিতৰত সাধাৰণতে দুটা গোল হৈছিল আৰু ND বিদেশী প্লেয়াৰ ND তেখেতেতো বিভিন্ন সময়ত গোল দিয়ে আগতেও আমি দেখিছোঁ যে ডুৰান কাপতো তেখেতে গোল দিছিলে NUFC হৈ ইয়াতো দিছে গতিকে এজন গোল স্কৰাৰ প্লেয়াৰ হয় সেইটো ভাল কথা আলাদিন আজাৰে থকা হ'লেতো এইখনততো ধৰক 4 গোলমান হ'লতেন বুলি ধৰি থওক কিন্তু আলাদিনৰ যিটো এটা অভাৱ ন সেইটোতো আমি অনুভৱ কৰিছোঁ এইটো সকলোৱে ক'ব আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচি সমৰ্থক যিমান আছে সকলোৱেতো ক'ব আলাদিন নথকাৰ কাৰণে লোকচান হৈছে সেইটো হয় কিন্তু লোনত এতিয়া পঠিয়াই দিলে কি কৰিব নেক্সট আকৌ আহিব অহালৈকে অপেক্ষা কৰিব লাগিব বাকি যি কি নহওক এইটো যেহেতুকে জুবিন গাৰ্গৰ নামতো এখন খেল খেলিছিলে আৰু এটা ধুনীয়া দৃশ্যাংশ দেখিবলৈ পোৱা গৈছিলে গামোচা দি পেলাই সাধাৰণতে আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচি যিসকল খেলুৱৈ আৰু কোচ তেওঁলোকক সাধাৰণতে সন্মান দিয়া হৈছিল লগতে তেনেকৈ মানে গামোচা লৈ পেলাই গোটেই টিমটো এটা মানে বেলেগ এটা আমাৰ অসমীয়া যিটো ভাই বাহে ন সেইটো দেখিবলৈ পোৱা গৈছিলে এইটো টিমৰ লগত গতিকে ভাল লাগিলে প্ৰথমখন খেল জিকিছে আৰু আমাৰ গুৱাহাটীটো খেল হৈছে আগতেতো শ্বিলঙতে হৈ আছিলে গতিকে সুন্দৰ হৈছে আৰু নেক্সট আমি আশা কৰিছোঁ যে ভাল হ'ব নেক্সট আমি আকৌ ভিডিঅ' আগবঢ়াই থাকিম আপডেট আগবঢ়াই থাকিম গতিকে এতিয়া আৰু জিকিব লাগিব একেৰাহে বহুত খেল জিকিব লাগিব আমি মাজতে দেখিছিলোঁ যে হাৰিছিলেও ড্ৰও হৈছিলে কেইখনমান গতিকে ষ্টাৰ্টটো বৰ তেনেকুৱা হোৱা নাই ষ্টাৰ্টটো একেবাৰে বৰ বেষ্ট ষ্টাৰ্টো হোৱা নাই একেবাৰে গ্ৰেট ষ্টাৰ্টো হোৱা নাই লাহে আগবঢ়া নিচিনা হৈছে আৰু জয় পাইছে লাভ কৰিছে জাষ্ট গতিকে লাহে আগবাঢ়িছে আৰু বহুত জয় প্ৰাপ্ত কৰিব লাগিব যদি আপুনি টপ লেভেলৰ টিমক টক্কৰ দিবলৈ হয় আৰু একেৰাহে জিকিব লাগিব কিন্তু খেল গতিকে অকণমান এবাৰ দুৰ্বল দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়াও কামবেক কৰাৰ বহুতো আছে সুযোগ এতিয়াও চান্স আছে সময় আছে NUFC হাতত গতিকে লাহে জয় প্ৰাপ্ত কৰাটো আমি বিচাৰিম টপ 4ত যদি যাব পাৰে এইটো ভালেই হয় গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিদিনে মই বিদায় মাগিছোঁ ধন্যবাদ